তেজপুৰৰ এগৰাকী ব্যক্তিয়ে এখন ইউনিচেক্স পাৰ্লাৰলৈ গৈ মৃত্যুক সাৱটি লোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হয় শনিবাৰে বিয়লি। জানিব পৰা মতে দীপজ্যোতি ৰাজবংশী নামৰ ৩৩ বছৰীয়া বিবাহিত যুৱকজন কোনো বন্ধুৰ সৈতে গৰৈমাৰীৰ AK ইউনিচেক্স চেলুন আৰু একাডেমীলৈ গৈছিল। তাতে ব্যক্তিজন হঠাৎ অসুস্থ হৈ পৰে আৰু চিকিৎসালয়লৈ অনা হয় যদিও ব্যক্তিজনৰ মৃত্যু হয়। কি পৰিৱেশ তথা কি পৰিস্থিতিত যুৱকজন অসুস্থ হৈ মৃত্যুক সাৱটি ল'লে তাৰ তদন্তৰ দাবী তুলিছে পৰিয়ালে। বোলে মই এনে তাৰ চিনাকি হয় আপুনি আমাক কিয় খবৰ নিদিলে? সি মুখেৰে মাতে চাইড হৈ গুচি গ'ল। তেতিয়া মোৰ ল'ৰা আহি পেলাই ল'ৰাই চব কামখিনি মোক কৈছে মা লেট হৈ গ'ল, ডক্টৰে চৰি বুলি ক'লে। ঠিক আছে, মানুহটো সুধিলোঁ, মানুহটোতো একো চাইডে ঘূৰি ফুৰিছে। আমি আৰু যিখিনি কাম কৰিব লাগে কৰিলোঁ, কৰি পেলাই মানুহটোক সুধিলোঁ আপুনি যে এইখন চেম্বাৰখন খুলিছে ছোৱালী দুজনী আছে, ছোৱালীজনীৰ নাম কওঁ, মই ছোৱালীজনী চিনি নাপাওঁ। ছোৱালীজনী চিনি নাপাওঁ কাৰণে আপুনি দোকানত কিয় ৰাখিছে? দোকান ছোৱালীজনী মই ঘৰ চিনি নাপাওঁ বোলে ছোৱালীজনী চিনি নাপায়। আজি প্ৰমাণ হ'লে যে ছোৱালীজনী ইয়াতে থাকে, এইখন ঘৰত ৰাজানৰ ঘৰত থাকে। ইমান বিচাৰ কৰে। প্ৰথম ফোন উঠাইছে আমাৰ, ছেকেণ্ড ফোনে কৈছে আৰু ফোন কৰি ফোন ছেকেণ্ড বাৰ 4-5 ফোন কৰিছে, ফোন উঠোৱা নাই, আমাক মাতা নাই। তাতে পেচেণ্ট পেলাই থৈ মানুহ পলালে। তাৰপিছত বিচাৰি তাক লৈ আহিছোঁ। কোনোবাই তেওঁ মানিব লাগিব, একদমেই নাজানে আৰু একদম মানে ছোৱালী মানুহ দেখিলে কি তলৰ নজৰ মানে ইমানে ল'ৰা এটাক কোনোবাইতো আনিব লাগিব। তেওঁ মই মানে কি এইটো বিচাৰিছোঁ যে তেওঁক কোনে থলে ইয়াত। ভিডিঅ'টো আমি গোটেই চাব লাগিব, ভিডিঅ'টো ভালকৈ চাব লাগিব। কিমান সময়ত তেওঁ উঠিছে, কোন গৈছে তেওঁৰ লগত, কোন আছিলে তাৰ ভিতৰত সেই গোটেই বস্তুটো তাত থাকিছে। সেই বস্তুটো একদম আমাৰ প্ৰতিটো ছেকেণ্ডত লাগে। চাবই চেষ্টা কৰিছিলোঁ, ৰাইজে হুলস্থুল কৰাৰ কাৰণে আমি খুলি দিছিলোঁ।